হয়, এই মুহূৰ্তত মই উপস্থিত আছো গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত শিমলাবাৰীত। আৰু আপোনালোকে হয়তো জানে যে প্ৰতিদিন টক্স সদায় প্ৰতিবাৰ সন্ধান বিচাৰি থাকে। নাম হৈছে বাছিৰুল এছকে। আৰু দেখা গৈছে যে বাছিৰুল এছকে চেনেলত এটা ভিডিঅ'ই ইতিমধ্যে 3 লাখতকৈ অধিক ভিউজ অৰ্জন কৰিবলৈ সক্ষম হৈছে। মোৰ লগত এই বাছিৰুল এছকে চেনেলৰ যি ক্ৰিয়েটৰ মোৰ লগত উপস্থিত আছে। মই তেখেতসকলৰ মুখৰ পৰা জানিবলৈ যত্ন কৰিম তেখেতসকলে কিমান দিনৰ পৰা এই চেনেলত কাম কৰি আছে আৰু ভৱিষ্যতত কি কাম কৰিব। তো মোৰ লগত আছে নামটো আজিজুল ৰহমান। তো এতিয়া যে দেখা গৈছে যে বাছিৰুল এছকে চেনেলটো, এই চেনেলটো একচুয়ালি কাৰ? একচুয়ালি আমাৰ দুজনৰে চলি থাকে। দুজনৰে হয়। তো এতিয়া যে দেখা গৈছে যে এটা ভিডিঅ'ত ভিউজ মানে যেটো মানে পাৰ্চেন্টত আহিব লাগিছিল, আগতে আহিছিল তাতকৈ বেছি ভিউজ আহিছে, এতিয়া কি ক'ব? বহুত ভাল লাগিছে মোক, মানে ভালোবাসা দিছে। বড় ভাইটা গরিব, মানে টোকাই আমি গেছিলো ওইবারে ভিডিও বানাবার। এই দাদা দেখি গান কবে লাগছে, দাদা ভিডিও বানাইছে একটা। ভাল লাগিছে না? এতিয়া ভাল লাগিছে। বহুত ভাল লাগিছে। আগন্তুক সময়ত মানে আপোনালোকৰ কিবা প্ৰি প্ল্যান হৈছে নেকি যে মানে কি কৰিব, কেনেকুৱা ভিডিঅ' বনাব, প্ৰস্তুত কৰিব? আছে প্ৰি প্ল্যান আছে। তো এতিয়া মই আপোনালোকক পৰিচয় কৰাই দি আছো যিজন সিংগাৰ, যিজন শিল্পীয়ে সেই গীতটো গাইছিল, জুবিন গাৰ্গৰ যে গীতটো গাইছিল, সেই গীতটো বৰ্তমান ভাইৰেলৰ পথত চলি আছে বাছিৰুল এছকে চেনেলত। মই তেখেতৰ মুখৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। দাদা, আপোনাৰ নামটো কি? মোহাম্মদ আনোয়ার হোসেন। আনোয়ার হোসেন, আপুনি কি কাম কৰে? মই কাম কৰো ভাঙা ফুটা, মানে ভাঙা ফুটা লওঁ। হয়, আপুনি যে গীতটো গাইছে, ইমান যে ৰাইজৰ পৰা সঁহাৰি পাইছে, 3 লাখতকৈ অধিক ভিউজ আহিছে, আপোনাৰ কেনেকুৱা লাগিছে? বহুত ভাল লাগি আছে, বহুত ভাল লাগিছে মোক। দহজন বহুত সহায় কৰিছে, মোক সাপোর্ট কৰিছে, ভাল পাইছে কাৰণে ইমান লাইক শেয়াৰ কমেন্ট মাৰিছে। আকাংক্ষিত হয়তো আগবাঢ়ি যাব পাৰিম, সেইকাৰণে মাৰু মোক সাপোর্ট কৰি আছে। আশা কৰো আনুজনে ভৱিষ্যতে আগবাঢ়ি যাব পাৰো, 10জনৰ সহায় ল'ব পাৰো। মানে এতিয়া মানে আপোনাৰ কিবা এটা মানে প্ৰি প্ল্যানটো আছে যে মানে এতিয়া আপুনি মানে কোনবিলাক গীত বা কোনবিলাক ড্যান্সত আপুনি মানে গীত গাব? মই এতিয়া জুবিন গাৰ্গৰ গীত বেছি ভাল পাই আছো, আগৰ পৰাই ভাল পাওঁ আৰু এতিয়ালৈকে ভালেই পাই আছো। ভালে পাই আছে। যি গীতটো বৰ্তমান ভাইৰেলৰ পথত চলি আছে, সেই গীতটো অলপ গাই দিব নেকি দৰ্শকৰ বাবে? গাই দিবা ভালে। তেনেহলে গাই দিয়ক। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমার ছবি, ধরা দিলা গোপনে আহি ইয়ার কোনো। তুমি যে মোর শুকান মনত নিয়দৰে শেষ রাত তুফান নামি আহা ধৰিলৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰ সঁচা মোৰ বহু দিনৰে আপোন, নিজানৰ গান মোৰ শেষ হব ভাবো তোমাৰ বুকু। হয়, প্ৰিয় দৰ্শক, আপোনালোকে শুনিলে সেই গীতটো, যি গীতটো এতিয়া ইতিমধ্যে 3 লাখতকৈ অধিক ভিউজ পাবলৈ সক্ষম হৈছে। আৰু মই ইয়াৰ মাজতে মই জনাই দিওঁ যে যিসকল মানে কোনেও নাজানে যে কাৰ ভিতৰত কি প্ৰতিভা আছে, আল্লাহ বা ভগৱান বা ঈশ্বৰে কাৰ ভিতৰত কি প্ৰতিভা ৰাখিছে কোনেও নাজানে। সেই প্ৰতিভাখিনি উলিয়াই আনিব লাগিব নিজৰ। আপোনাৰ ভিতৰত কি প্ৰতিভা আছে কোনেও নাজানে, আপোনাক চেষ্টা কৰিব লাগিব, ধ্যান দিব লাগিব যে আপোনাৰ কি প্ৰতিভা আছে। আৰু প্ৰতিদিন টক্স সদায় প্ৰতিভাৰ সন্ধান বিচাৰি থাকে। তো আপোনালোকে এই ভিডিঅ'টো পাৰিলে অলপ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।